নমস্কাৰ, জ্যোতিষ পৰামৰ্শলৈ আপোনাক স্বাগতম। আপোনাৰ জন্ম পত্ৰিকাখনত যদি পিত্তৰ অৰ্থাৎ পূৰ্বপুৰুষৰ খাও লাগি আছে, যদি পঞ্চম আৰু নৱম স্থান পীড়িত হৈ আছে, সূৰ্য যদি পীড়িত হৈ আছে, তেতিয়াহ'লে আপুনি নিৰন্তৰ আপুনি নানা সমস্যাত মুখামুখি হৈ থাকিব লাগিব। আপোনাৰ কোনো কামেই সময়ত সমাধান নহ'ব। সকলো কামতে আপুনি বাধাৰ ওপৰত বাধা প্ৰাপ্তি হ'ব। তাৰ পৰা উপায় পাবৰ বাবে, তাৰ পৰা সুফল পাবৰ বাবে আপুনি দুটা উপায় আপুনি কৰিলে সুফল পাব। প্ৰথম উপায়টো হৈ গ'ল, বুধবাৰৰ দিনাখন আপুনি সকলো কাম কৰি শেষ হোৱাৰ পিছত ৰাতি কেইটামান পইচা উলিয়াই, যিমান আপোনাৰ সামৰ্থ্য অনুসাৰে 21 টকা 51 টকা যি হওক উলিয়াই পেলাই আপুনি আপোনাৰ ঘৰৰ ধৰ্মীয় স্থানত থাপনাত ৰাখি থ'ব। আৰু পিছদিনাখন বৃহস্পতিবাৰে সেই পইচাকেইটা আপুনি নি পেলাই কোনোবা ধৰ্মীয় স্থানত দিব বা কোনো প্ৰয়োজনীয় ব্যক্তিক দিব। দ্বিতীয় উপায়টো হৈ গ'ল, কেইটামান শনিবাৰত যিকোনো আপোনাৰ আহঁত গছৰ তলত দক্ষিণ ফালে মূৰ কৰি এগছি মিঠাতেলৰ চাকি জ্বলাব, তাত তিল দিব আৰু গছজোপাৰ তলত আপুনি এঘটি পানী, তিল দি পেলাই এঘটি পানী ঢালি থৈ আহিব। নিশ্চয় আপুনি সকলো বিপদৰ পৰা, সকলো অসুবিধাৰ পৰা পৰিত্ৰাণ পাব।